Good evening, friends. আজিৰ ভিডিঅ'টোত আপোনালোকক মই ডক্টৰছ লাইবিলিটি এণ্ড মেডিকেল নেগলিজেন্সৰ ওপৰত দুই এষাৰ কথা ক'বলৈ ওলাইছোঁ। এজন পেচেণ্টৰ ব্ৰিথিং প্ৰব্লেমছ হৈছিল, মানে উশাহ নিশাহ লোৱাত কষ্ট হৈছিল, যাৰ কাৰণে ওচৰৰ প্ৰাইভেট হস্পিটেলত এডমিশ্যন ল'লে। এই পেচেণ্টজনৰ ল'ৰা ডিউটি নাৰ্ছৰ লগত কি কৰিলে, কণ্টেক্ট কৰিলে যে উশাহ নিশাহৰ কষ্ট হৈছে, গতিকে সোনকালে ডক্টৰ আহি ট্ৰিটমেণ্ট কৰিব লাগে, উপযুক্ত চিকিৎসা প্ৰদান কৰিব লাগে। ডিউটি নাৰ্ছে ডক্টৰৰ লগত যোগাযোগ কৰিলে, কিন্তু ডক্টৰ মানে উইথিন 20-25 মিনিটছ 20-25 মিনিটৰ ভিতৰত ডক্টৰ অহা নাছিলে। তাৰপিছত দুজন ডক্টৰ আহিলে, 20-25 মিনিট যোৱাৰ পিছত দুজন ডক্টৰ আহিলে, আৰু দুজন ডক্টৰ আহিলে অক্সিজেন চিলিণ্ডাৰ কি কৰিলে, লগালে। অক্সিজেন চিলিণ্ডাৰ লগোৱাৰ পিছত দেখা গ'ল যে ব্ৰিথিং ইনক্ৰিজড, আৰু সেই উশাহ নিশাহৰ যিটো সমস্যা আছিল, সেই ৰোগীজনৰ উশাহ নিশাহৰ সমস্যাটো আৰু কি বৃদ্ধি পাইছিল। তাৰপিছত অক্সিজেন চিলিণ্ডাৰ আনিলে, দুজন ডক্টৰে অক্সিজেন চিলিণ্ডাৰ আনি লগাইছিল, কিন্তু দেখা গ'ল যে সেই অক্সিজেন চিলিণ্ডাৰ কি আছিল, এমটি, মানে অক্সিজেন চিলিণ্ডাৰত কোনো ধৰণৰ অক্সিজেন নাছিল। তাৰপিছত কি হ'ল, অন্য ৰুমৰ পৰা এনাডাৰ গেছ চিলিণ্ডাৰ, অন্য গেছ মানে অক্সিজেন চিলিণ্ডাৰ অনা হ'ল, কিন্তু সেই অক্সিজেন চিলিণ্ডাৰে কোনো ধৰণৰ কাম নকৰিছিল। তাৰপিছত এনেকৈ 5 পৰা 7 মিনিট সময় নষ্ট হৈ গ'ল। তাৰপিছত দেখা গ'ল যে পেচেণ্ট অলৰেডি এক্সপায়াৰ্ড, ডাইট। তাৰপিছত দেখা গ'ল যে 5 পৰা 7 মিনিট সময় নষ্ট হোৱাৰ পিছত পেচেণ্টজনৰ ইতিমধ্যে ঢুকালে। তো এই সংক্ৰান্তত মানে ভিক্টিম ফেমিলিয়ে FIR লছ কৰিলে আণ্ডাৰ ছেকশ্যন 304A এণ্ড ছেকশ্যন 34 IPC। ছেকশ্যন 304A কজিং ডেথ বাই নেগলিজেন্স, আৰু ইয়াৰ পানিছমেণ্টো হৈছে 2 years। যদি কোনোবা ব্যক্তিয়ে নেগলিজেণ্টলি কোনোবা ব্যক্তিক যদি মানে হত্যা কৰে, তেতিয়াহ'লে ছেকশ্যন 304A আপোনাৰ হয়। তাৰপিছত ডক্টৰজনৰ বিৰুদ্ধে FIR হ'ল, FIR হোৱাৰ পিছত চাৰ্জশ্বিট হ'ল, চাৰ্জশ্বিট হোৱাৰ পিছত ট্ৰায়েল ষ্টাৰ্ট হৈ গ'ল। জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছে কি কৰিলে, চাৰ্জ ফ্ৰেম কৰিলে আৰু বিচাৰ আৰম্ভ হৈ গ'ল। তাৰপিছত ডক্টৰে কি কৰিলে, ৰিভিজন পেটিশ্যন ফাইল কৰিলে। তাৰপিছত সেই ৰিভিজন পেটিশ্যনটো কেঞ্চেল হৈ গ'ল। ছেকশ্যন 482 CRPC অনুযায়ী FIRটো মানে কোৱাছ কৰিবৰ কাৰণে হাইকোৰ্টত আপোনাৰ পেটিশ্যন দাখিল কৰিলে, হাইকোৰ্টেও সেই পেটিশ্যনটো ৰিজেক্ট কৰিলে। তাৰপিছত সেই ডক্টৰবিলাকে মানে আপিলৰ জৰিয়তে স্পেচিয়েল লিভ পেটিশ্যন ফাইল কৰিলে বিফৰ দ্য সুপ্ৰিম কোৰ্ট, আৰু সুপ্ৰিম কোৰ্টৰ সেইটোৰ হিয়াৰিং হ'ল। হিয়াৰিং হোৱাৰ পিছত সেই গোচৰটো তন্নকৈ পৰীক্ষা কৰিলে, আৰু দেখিলে যে গোচৰত যিবোৰ সাক্ষীবাদী ডকুমেণ্টছ আছে, সেইবোৰ যদি মানে বিচাৰ কৰা হয়, তেতিয়াহ'লে দেখা যায় যে আসামীৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ মানে অফেন্স হোৱা বুলি দেখা নাযায়। ডেটছ ৱাই সেই আপিল পেটিশ্যনটোৰ হিয়াৰিং কৰিলে, আৰু তাতে জাজমেণ্ট দিলে যে হস্পিটেল মে বি লাইবল ইন চিভিল কেছ। গতিকে হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে চিভিল কেছ দাখিল কৰিব পাৰে। একিউজড কেন নট বি প্ৰচিডেড এগেইনষ্ট আণ্ডাৰ ছেকশ্যন 304A IPC, আৰু আসামীবিলাকৰ বিৰুদ্ধে ছেকশ্যন 304A IPCৰ ধাৰাৰ অধীনত আপোনাৰ গোচৰটো চলিব নোৱাৰে। এনেকৈ আপিল পেটিশ্যনটো হিয়াৰিং কৰি আপিল পেটিশ্যনটো এডমিট কৰিলে, আৰু ডক্টৰবিলাকক ৰেহাই দিলে, আৰু ভুক্তভোগীৰ পৰিয়ালে চিভিল আইন অনুযায়ী গোচৰ মোকৰ্দমা বুলি এই গোচৰটোত মানে জাজমেণ্ট প্ৰনাউন্স কৰিলে। গতিকে এই ভিডিঅ'টোত আপোনালোকে মেডিকেল নেগলিজেন্স এণ্ড ডক্টৰছ লাইবিলিটি, ডক্টৰ এটাৰ কেনেকুৱা ধৰণৰ লাইবিলিটি থাকে, সেই বিষয়খিনি আপোনালোকে ইয়াৰ জৰিয়তে জানিব পাৰিলে। যদি আপোনালোকৰ ভাল লাগে, মতামত আগবঢ়াব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।